ৰূপহীহাটৰ শপত গঢ়া গাঁৱৰ নিবাসী তথা ৰূপহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়কো পশ্চিম শপত গঢ়া মুক্ত বিদ্যালয়ৰ প্ৰাক্তন সভাপতি আফাছুদ্দিন চাহাবৰ জানাজা নামাজ সম্পন্ন হয়। ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে উক্ত পৰিয়াললৈ শোক সমবেদনা জ্ঞাপন কৰে। উপস্থিত আছিল ৰূপহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লুৎফুৰ ৰহমান। তেখেতৰ জানাজাৰ নামাজ আজি 9 বজাত সম্পন্ন কৰা হয়। প্ৰায় 1000 মানুহৰ উপস্থিতিত সম্পন্ন কৰা হয় জানাজা। এইখিনিতে উল্লেখ কৰিব পাৰি যে 1981 চনত স্থাপিত হোৱা ৰূপহী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰে পৰা মৰহুম আফাছুদ্দিনে সেৱা আগবঢ়াই 2016 চনত অৱসৰ গ্ৰহণ কৰে। তেখেতে চাকৰি কালত এগৰাকী ভদ্ৰ আৰু অমায়িক ব্যক্তি হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যুত ৰূপহী মহাবিদ্যালয়ৰ উপৰিও বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতকতো মই জানাজাত স্পষ্টভাৱে কৈছোঁ। মই 1976 মেট্ৰিক পাছ কৰাৰ পিছত তেখেতক মই প্ৰথম লগ পাইছোঁ নগাঁও কলেজত, আৰু তেখেতো কমাৰ্চ ষ্টুডেণ্ট আছিল, ময়ো কমাৰ্চত এডমিশ্যন লৈছিলোঁতো। মোৰ ফৰ্মটো তেখেতেই ফিল আপ কৰিছিল, আৰু 81 চনত ৰূপহী কলেজখন হোৱাৰ পিছত তেখেতৰ লগত মোৰ এটা সুসম্পৰ্ক আছিল। তেতিয়া বহুত প্ৰিন্সিপাল আহিছে আৰু গৈছে, কিন্তু শেহত আমাৰ লুৎফুৰ ৰহমান চাহাব যদি নাহিলে হয়, হয়তো কলেজৰ অৱস্থা আজি আমি এনেকুৱা দেখা নাপালো হয়। গতিকে তেখেতৰ লগতো তাৰ সুসম্পৰ্ক আছিল, আৰু সমাজৰ প্ৰত্যেকটো স্তৰতেই তেখেতে সহায় কৰিছিল। মছজিদ মাদ্ৰাছা খালি ইয়াতেই নহয়, আমাৰ ৰূপহী এলেকাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত আছিল। তেখেত শুধু এজন সহায়ক কলেজৰ নাছিল, তেখেত সামাজিকভাৱে এনেকুৱা এজন ব্যক্তি আছিল। তেখেতে যিকোনো কামত, ধৰ্মীয় কামতেই হওক, সামাজিক কামত হওক, মাতিলেই তেখেতক মানুহে পাইছে। আজি তেখেতৰ জানাজাতটো মোৰ হিচাপত আৰু বহুত মানুহ হ'ব লাগিছিল। এতিয়া 1000ৰ অধিক মানুহ হৈছে, কিন্তু আৰু বহুত মানুহ হ'ব পাৰিছে, হয়তো সময়ৰ কাৰণে আহিব পৰা নাই, কাৰণ তেখেতৰ এটা সুনাম আছে। আমাৰ লুৎফুৰ ৰহমান প্ৰিন্সিপালৰ যেনেকুৱা এই এলেকাত এটা সুনাম আছে, আফাছ চাহাবৰ যদি সহায়ক আছিল তাৰো এটা সুনাম আছে। আৰু ব্যক্তিগতভাৱে মোৰ লগত যিটো সম্পৰ্ক আছিল, সেইটো মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। যদিও তেখেত শপত কৰা আছিল, মোৰ ঘৰখন হাতীপুখুৰীত আছিল। একেখন কলেজতে আমি লেখা পঢ়া কৰিছিলোঁ। তেখেত মোতকৈ ছিনিয়ৰ, কমপক্ষে 4 বছৰ। তেখেত যেতিয়া গ্ৰেজুৱেশ্যন হয়তো লোৱাৰ পথত কমাৰ্চত, তেতিয়া হয়তো মই নগাঁও কলেজত এডমিশ্যন লৈছোঁ। যিয়ে নহওক, আজি তেখেতৰ মাগফিৰাতৰ কাৰণে আজি 1000 মানুহ ইয়াত সমবেত হৈছে, আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰা হৈছে। আৰু তেখেত এজন নমাজী মানুহ আছিল। জেনেৰেল শিক্ষিতৰ ভিতৰত আফাছ আৰু মই নগাঁও কলেজৰ ভিতৰত যদি জুমাৰ নামত ৰেগুলাৰ পঢ়িছোঁ,